এয়া অতি গৰম আজি আমাৰ নাতিসকল এনেদৰে বহি আছে ঠাণ্ডে এতিয়া গৰমত ট্ৰেক্টৰত হাল বাইছে নে কি কৰিছে হাল বাইছে নেকি হা চব ফুলবোৰ কিদৰে মৰহি শুকাই গ'ল এয়া গৰমৰ প্ৰকোপত অৱস্থা নাই সুন্দৰ সুন্দৰ ফুলবোৰ আচ্ছা বিলিটো বন্ধ কৰি দিয়কচোন বিলিটো বন্ধ কৰকচোন পাৰিবনে এতিয়া হেৰি ঢাকনি দিয়ক কিবা টিংপাত এখন লগাই দিয়ক নহ'লে মাৰিব ফুটাই দিয়ক ওপৰলৈ গাতে পানী নপৰে ট্ৰেক্টৰ আহিলে আমাৰ ঘৰলৈ কি জানো পেলাইছে নহ'ব নেকি তেনেহ'লে ধৰক নাই দেখুৱাই আহিছিলে আলিফালে যাওঁ কি সুন্দৰ ৰ'দ ইয়াত চাওক ৰাস্তাত ওলাব নোৱাৰে আৰু ৰ'দ এনেকৈ পৰিৱেশ কি গৰম গৰমৰ বাবে মানুহ কোনো কাম কৰিব পৰা নাই গৰম গৰম এয়া চাওক ৰাস্তাৰ পৰিৱেশটো 4 লাইন হোৱাৰ বাবে সকলো গছ কাটি শেষ সেয়েহে উকা উকা 4 লাইন বনি আছে ৰাস্তা ভাল লগা নাই একেবাৰে চাউনি নাই কোনো ধূলি বালিৰে ভৰা সম্পূৰ্ণ হোৱা নাই বৰ্তমানে সেয়েহে ভাল লগা নাই যি পৰিৱেশ চব আলি ৰাস্তাৰ গৰম 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 সেই গৰম পৰিৱেশত কিদৰে আজি দিনটো কটাব মানুহে সেয়াই কোনো কাম কৰিব পৰা নাই সকলোৱে ঘৰৰ ছাউনিত বহি আছে বাৰীৰ যিকোনো বস্তু শুকাই মৰহি গৈছে চাওক ফুলৰ অৱস্থা নাই এপাহি ফুলিছে সিও অতি শুকান ধন্যবাদ সকলোৱে গছৰ ছাউনিত জিৰণি লওক হেমন্ত মামাই কৈছে কাৰেণ্টক ইমান আশা নকৰিব গছপুলি ৰুওক গছৰ ছাউনিত বহক কাৰেণ্টৰ বিলো কমিব এনেদৰে কৈছে সেয়েহে সকলোৱে গছৰ ছাউনিত বহক সুন্দৰ আমেজ পাব কাৰেণ্টৰ বিল কমিব যিদৰে আজিকালি স্মাৰ্ট মিটাৰ লগাইছে সেয়েহে সকলোৱে বহুত চিন্তাত পৰিছে গছৰ ছাউনিতে বহক আপোনালোকে ধন্যবাদ